বৰ্তমান সমাজবিলাকত প্ৰায়ে দেখা যায় যিবিলাক পোৱালি আপুনি গাখীৰ খোৱা দেখিছে, লেংটা হৈ ঘূৰি থকা দেখিছে, সেইবিলাক পোৱালিক আপুনি কোচত লৈছে। আপুনি কোচত লৈ ডাঙৰ কৰা পোৱালিবিলাক সমাজবিলাকত কি হয়, এদিন চাব লাহি পাহিকৈ বাঢ়ি গ'ল, আপোনাৰ লেভেল হৈ গ'ল আৰু আপোনাক নাম কাঢ়ি মাতে নাম কাঢ়ি মাতে। এই লেংটা হৈ আছিলে, লেংটা গাখীৰ খাই আছিলে, লেংটা পেংটা খেলি থাকে, ধূলি বালি হৈ থাকে, কোচলৈ ডাঙৰ দীঘল কৰা হ'ল। প্ৰায়ে সমাজবিলাকত একদম প্ৰত্যেক সমাজতে এই কাণ্ডটো হৈ থাকে। অকণ লাহি পাহি ওখ বৰাবৰ হৈ গ'ল, আহি গ'ল নাম কাঢ়ি মাতিব, আপোনাৰ নাম কাঢ়ি মাতিব, আপুনি তাত সমনীয়া, মানে ওখ লেভেলটো সমান নহয়, কিন্তু মালটো জিৰ' মানে অৰিজিনেল মালটো নাই, মানে দেখাত ডাঙৰ, আপোনাৰ সমান বাছ আপোনাক মাতিব লাগে। এতিয়া কি বুলি মাতিব? আপোনাৰ নাম ধৰি মাতিব। বাপৰে বাপ, দুনিয়া বদলি গ'ল। বাপেক মাকৰ টকা পইচাৰে পঢ়া শুনা কৰি সেই পঢ়াই যদি ব্যৱহাৰ নিশিকায়, সেই পঢ়াই যদি আপোনাৰ যদি মানুহৰ লগত সম্পৰ্ক যদি আপোনাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হয়, আপোনাৰ কাৰণে যদি অসুবিধা পায়, মহান পণ্ডিত হৈ যায়। হায়াৰ ছেকেণ্ডেৰী কিছুমান আছে, হায়াৰ ছেকেণ্ডেৰী পাছ মানে মহান পণ্ডিত, কিবা এটা কৰি আছে, গাঁওখন এৰি পেলাই বাহিৰত পঢ়ি আছে যে, মানে লেবৰেটৰী কৰি আছে, কিবা কৰি আছে, ইমান লেভেল আৰু সি ডাঙৰ মানুহ হৈ গ'ল, মানে বাহিৰত পঢ়ি আছে, অলপ গুৱাহাটী চাটি পঢ়ি আছে যে তাৰ লেভেলটো বাঢ়ি গ'ল। এই লেভেল কাম নকৰে। যিদিনাখন নিজৰ ভৰিত নিজে থিয় হৈ পেলাই কাম কৰি ঘটিবি নহয়, সেইদিনাখন তোৰ এই যে গম পাম যে তই মাহত কেইদিন যায়। বাপেক মাকৰ টকাৰে পঢ়া শুনা কৰি চাকৰি বাকৰিটো নাপালি, বহি মেলি তই লেভেল চোদাবলৈ আহিছ।